নমস্কাৰ বন্ধুসকল, আমাৰ অসমত আপোনাৰ ঘৰটো বহুত মানুহে বনাই আছে। আজি মই যিখন ঘৰৰ ভিডিঅ' আপোনালোকক দি আছোঁ, এই ঘৰখনৰ ভিডিঅ'টো আপোনালোকে ফুল ডিটেইলছত চাওক। চাই পেলাই তাৰপিছত আপোনালোকে ক'ব যে এইখন ঘৰ না কি। এনেকুৱা ঘৰ যদি আমাৰ অসমৰ ভিতৰত বনায়, মানুহে খালি চায়ে থাকিব আৰু ফটোৱে মাৰি থাকিব আৰু ঘৰখন আপোনাৰ চাবলগীয়া ঘৰ হয়। আজি মোৰ ভিডিঅ'ৰ আগত সৰু এখন ভিডিঅ' ক্লিপ এখন লগাইছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। চাই পেলাই তাৰপিছত মোৰ এই ড্ৰয়িংখনো চাব আপোনালোকে। ড্ৰয়িংখন চাই পেলাই তাৰপিছত আপোনালোকে মোৰ কমেণ্টত ক'ব যে এই ঘৰখন দেখাত কেনেকুৱা। মই আগত বহুতকেইটা ভিডিঅ' দিছোঁ, বহুতকেইটা ঘৰৰ ভিডিঅ' দিছোঁ। আপোনালোকে গোটেইকেইটা ঘৰৰ ভিডিঅ' চাগে যে আপোনালোকে বহুত মানুহে চাইছে। সেইকেইটা ভিডিঅ'তকৈ ঘৰৰ ভিডিঅ'তকৈ এইখন ঘৰখন অলপ বেটাৰ হয়। মানে ধৰকচোন অলপ ভাল ডিজাইনৰ হয় আৰু কম জেগাৰ ভিতৰত গোটেইখিনি ছেটআপটো মিলোৱা ঘৰ এখন হয়। কম জেগাৰ ভিতৰত কম স্কোৱাৰ ভিতৰত আপোনালোকে 3টা বেডৰুম পাই আছে। গোটেইখিনি ফেচিলিটি আপোনালোকে এই ঘৰখনত আপোনালোকে পাইছে। আৰু ডিজাইনটো চাইছে কিমান ধুনীয়া এখন ডিজাইন, আনকমন ডিজাইন হয়। সেইটোৰ কাৰণে আপোনালোকক ভাবিছোঁ যে এই ঘৰৰ ভিডিঅ'টো মই আপোনালোকৰ মাজত লৈ আহোঁ। এতিয়া বন্ধুসকল, আপোনালোকে যিখন ঘৰৰ ড্ৰয়িংটো যিটো ডিজাইনটো আপোনালোকে চালে, এইখন ঘৰৰেই আপোনালোকে এইটো হ'ল আপোনালোকৰ ঘৰৰ ভিতৰৰ ড্ৰয়িংটো হয়। এই যিটো ড্ৰয়িংটো আপোনালোকে চাই আছে, এইখন ড্ৰয়িং আপোনালোকৰ বহলটো কিমান, দীঘলটো কিমান স্কোৱাৰ ফিটৰ হয়, আপোনালোক গোটেইখিনি আপোনালোক মোক জনাই আছোঁ। এইখন ঘৰৰ আপোনাৰ যিটো দীঘল আছে, দীঘলটো 33 আৰু বহলটো হৈছে আপোনাৰ 36। এইখন ঘৰৰ মানে বহলটো অলপ বেছি, দীঘলটো অলপ কম। সেইটো কাৰণে 36 আৰু 33 ভিতৰত এখন ঘৰ, 3টা বেডৰুমৰ আপোনালোকে দেখা পাইছে। 3টা বেডৰুম, কম জেগাৰ ভিতৰত, কম স্কোৱাৰ, বেছিতকৈ বেছি আপোনাৰ কেলকুলেটৰত মাৰিলে ওলাই যাব কিমান স্কোৱাৰ ফিটত। মই আপোনালোকক জনাই আছোঁ 33 আৰু হ'ল আপোনাৰ, মই আপোনালোকক জনাইছোঁ কিমান স্কোৱাৰ, 33 × 36 দেখিছে 1018 ধৰকচোন গ'ল মিলি আপোনাৰ 1100 স্কোৱাৰ ফিটৰ ঘৰ। এইটো 1100 স্কোৱাৰ ফিটৰ এখন ঘৰ আপোনালোকে 3টা বেডৰুমত পাই আছে। 1100 স্কোৱাৰ ফিটৰ ঘৰ এখন যদি আপোনালোকে বনাব যায়, কিমান টকা বাজেট পৰিব গোটেইখিনি মই আপোনালোকক কৈ দিম। কিমান টকা খৰচাৰ ভিতৰত আপোনালোকে 1100 স্কোৱাৰ ফিটৰ ঘৰখন আপোনালোকে বনাব পাৰিব। এতিয়া বন্ধুসকল, এই ঘৰখনৰ ফেচিলিটি আৰু ৰুমৰ চাইজবিলাক গোটেইখিনি আপোনালোকৰ মাজত মই ক'ব চেষ্টা কৰিম। আৰু ভিডিঅ'টো যদি ভাল লাগিছে, মই আগতে কওঁ ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু এইখিনি কৰিব আপোনালোকে। মই আপোনালোকৰ কাৰণে আপোনালোকৰ শ্বেয়াৰৰ কাৰণে আৰু ছাবস্ক্ৰাইবৰ কাৰণে ভিডিঅ'বিলাক মই ইমান ধুনীয়া ড্ৰয়িংবিলাক আপোনালোকৰ মাজত লৈ আহোঁ, যাতে আপোনালোকৰ বহুতখিনি হেল্প হয় মোৰ ভিডিঅ'টো চাই পেলাই, যাতে আপোনালোকে নিজৰ ঘৰখন মানে ভাল এখন ড্ৰয়িঙৰ ভিতৰত আপোনালোকৰ ঘৰখন বনাব পাৰে। সেইটো কাৰণে মই আজি নহয়, গোটেই ভিডিঅ'বিলাক আপুনি এনেকুৱা ধৰণৰ লৈ আহোঁ। এতিয়া যিটো ড্ৰয়িং আপোনালোকে দেখা পাইছে, এইখন ড্ৰয়িংটো আপোনালোকে গমেই পাইছে, মই পূৰা দেখাই দিছোঁ কোনটো কি চিষ্টেমত আছে। এইখন দেখা পালে আপোনাৰ এইখন বাৰাণ্ডা হ'ল, এইটো হ'ল বাৰাণ্ডা। তাৰপিছত আপোনালোকে পাই যাব সোমাই পেলাই এখন ধুনীয়া এখন আপোনাৰ ড্ৰয়িং ৰুম, লিভিং ৰুমটো পাই গ'লে, লিভিং ৰুমৰ পৰা তাৰপিছত আপোনালোকে লিভিং ৰুমৰ পৰা আপোনালোকে পাই যাব ডাইৰেক্ট আপোনালোকে গুচি যায় ডাইনিং পাই যাব। দেখা পালে ডাইনিঙৰ ৰাউণ্ড এখন ধুনীয়া এখন ডিজাইন দিছোঁ আপোনাৰ দৰ্জাখনৰ। তাৰপিছত ৰাউণ্ড দৰ্জা হয়। তাৰপিছত ডাইনিং পায়, ডাইনিঙৰ লগত আপোনালোকে কিটচেনটো পাই যাব। দেখা পাইছে কিটচেন, এইটো হ'ল কিটচেনটো মডুলাৰ কিটচেন লগাই দিয়া আছে। তাৰপিছত আপোনালোকে এইটো চাইডে আপোনালোকৰ এখন লেট্ৰিন বাথৰুম পাই যাব। দেখা পালে এটাচ লেট্ৰিন বাথৰুম কমন হয়। এই লেট্ৰিন বাথৰুম ধৰকচোন 2টা বেডৰুমৰ মানুহে ইউজ কৰিব পাৰিব, এইটো চিষ্টেমত দিয়া হৈছে। তাৰপিছত আপোনালোকে গম পাই গৈছে এইটো এটা বেডৰুম, তাৰপিছত এইটো চাইডে এটা বেডৰুম আছে, তাৰপিছত এইটো চুকত এটা বেডৰুম আছে। দেখা পালে এইটো এটা বেডৰুম। তাৰপিছত আপোনালোকে এই ঘৰখনত গোটেই সুবিধা থকা এখন ঘৰ, 3টা বেডৰুম পাই আছে, আপোনাৰ এখন লিভিং ৰুম, তাৰপিছত এখন ডাইনিং কিটচেন, তাৰপিছত এখন বাৰাণ্ডা, তাৰপিছত কমন লেট্ৰিন বাথৰুম। আৰু ডিজাইনটো চাইছে, ডিজাইনটো আপোনাৰ আনকমন ডিজাইন হয়। কম স্কোৱাৰ ফিটৰ ভিতৰত আপোনালোকে 1000 স্কোৱাৰ ফিটৰ ভিতৰত আপোনালোকে ইমান ধুনীয়া এখন ঘৰ আপোনালোকে পাই আছে। 1000 স্কোৱাৰ ফিট মেক্সিমাম যদি আপোনাৰ বনাব যায়, মাত্ৰ 10 লাখ টকাৰ ভিতৰত আপোনালোকৰ গোটেই কমপ্লিট হৈ যাব। 10 লাখ টকাৰ ভিতৰত ইমান ধুনীয়া এখন ঘৰ আপোনালোকে বনাই কমপ্লিট কৰিব, 3টা বেডৰুমৰ। তাৰপিছত আপোনালোকে দেখা পাইছে এইটো। এতিয়া আপোনালোকে চাগে ভাবি আছে ইমান কম জেগাৰ ভিতৰত ৰুমকেইটা সৰু হৈছে নেকি। ৰুমকেইটা সৰু হোৱা নাই, আচল কথা হ'ল ড্ৰয়িং যোনে বনায় জেগাটো মেকআপ কৰাটো
মানে জেগাটো ছেটআপটো জেগাত যদি মিলাব পাৰে আপুনি কম জেগাৰ ভিতৰত ভাল এখন ঘৰ এখন বনাব পাৰিব ৰুমবিলাক বহুত ডাঙৰ ডাঙৰ এনেকুৱা চিষ্টেম ৰুমো ডাঙৰ হ'ব জেগা মিলোৱাটো বহুত ডাঙৰ কথা হয় এতিয়া যোনে যোনটো কাম কৰে সেইটোৰ লগত জড়িত থাকে সেয়েহে ক'ব পাৰে এতিয়া কথাটো হ'ল 1000 স্কোৱাৰ ফিটৰ ভিতৰত ইমান ধুনীয়া ঘৰ কিমান ডাঙৰ ডাঙৰ ৰুমবিলাক আপোনালোকে চাব মই আপোনালোকক ইয়াত 2D মডেলত গ'লেহে আপোনালোকক ধুনীয়াকৈ আপোনালোকক জনাব পাৰিম যে 1000 স্কোৱাৰ ফিটত কিমান ডাঙৰ ডাঙৰ ৰুমবিলাক আপোনালোকে আছে আৰু ভিডিঅ'টো অলপ ৱেইট কৰক মই ফাৰ্ষ্টতে মই আপোনালোকক ফ্ৰণ্টৰ ছাইডটো অলপ দেখাই লওঁ এইটো হ'ল আপোনালোকৰ এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো আপোনাক দেখাবলৈ কিমান ধুনীয়া এখন ড্ৰয়িং এইটো হ'ল ফ্ৰণ্ট ডিজাইনটো অলপ চাই লওক এবাৰ আপোনাৰ ভিতৰটোতো গমেই পালে ভিতৰটো কেনেকুৱা কি হ'ব এইটো হ'ল বেক সাইডটো ঘৰৰ এইটো হ'ল কিচেন আৰু ডাইনিঙৰ এইটো আপোনালোকে দেখা পালে কিচেন আৰু ডাইনিঙৰ বেক সাইডে কিচেন ডাইনিঙত এখন দৰ্জাখন দিয়া গৈছে আপোনালোকে যাতে ঘৰৰ পিছফালে যাব পাৰে আপোনাৰ ডাইনিঙৰ এইটো দৰ্জাটো দিয়া গৈছে যাতে আপোনাৰ ঘৰৰ পিছফালে যদি কিবা বনায় পিছফালে বাৰান্দাখন বনালেও আপোনালোকে এই দৰ্জাটো গৈ পেলাই আপোনালোকে নিজৰ বাৰান্দাখনত যাব পাৰিব আৰু ঘৰৰ পিছফালে যাব পাৰিব এইটো কাৰণে দৰ্জাটো বেক সাইডে দৰ্জাটো দিয়া হৈছে এতিয়া বন্ধুসকল বলক আমি দেৰি নকৰি ইয়াৰ 2D মডেলত গৈ পেলাই এই ঘৰৰ জোখমাপটো মই কৈ দিছোঁ জোখমাপটো বহলটো আৰু দীঘলটোৰ পৰা আপোনালোকক ক'লোঁ এতিয়া ৰুমৰ সাইজবিলাক মই পটককৈ আপোনালোকক কৈ দিবলৈ চেষ্টা কৰিম এতিয়া ফাৰ্ষ্টত যিটো বেডৰুম আছে এই বেডৰুমটো মই আপোনালোকক জনাইছোঁ কিমান বাই কিমান আছে মই ডাইৰেক্ট স্ক্ৰীনত মই দেখাই দিম কিমান বাই কিমান ইয়াত দেখিছে 16 ফুট 5 ইঞ্চি আছে আপোনাৰ এই দীঘলটো আপোনাৰ কম জেগাৰ ভিতৰত আপোনালোকে কম জেগাৰ ভিতৰত কেনেকৈ ইমান ধুনীয়া ড্ৰয়িংখন বনাব পাৰে এইটো হ'ল মেইন কথাটো 16x12 ইয়াত দেখো এইটো হ'ল দিয়া হৈছে 12 আপোনাৰ মই আপোনাৰ স্ক্ৰীনত দেখাই দিম এই কিবা মিছা কথা নহয় যে কিবা মিছা কথা কৈ ভিডিঅ'বিলাক বনাইছে দেখিছে ইয়াত যি আহিছে 16x12 16 ফুট 16 ফুট 6x12 যে কিমান ডাঙৰ আপোনাৰ ৰুমটো দেখা পাইছে 16.5x12 এতিয়া আপোনালোকে পিছত গৈ আপোনালোক পাই যাব এই বাথৰুমৰ সাইজটো কিমান বাই আছে 6 যোনে ঘৰৰ হেৰিবিলাক বুজি পায় তেখেতে বুজি পাই যাব যে ৰুমবিলাক কিমান ডাঙৰ 6 আপোনাৰ ধৰকচোন 7 ফুট 9 ইঞ্চি আছে তাৰপিছত যিটো এণ্ট্ৰেঞ্চটো আছে 4 ফুট তাৰপিছত এইটো আছে 6 তাৰপিছত আপোনালোকৰ নেক্সট বেডৰুমটো কিমান আছে আপোনালোকক দেখাই দি আছোঁ যিটো ইয়াৰ লগত যিটো বেডৰুম এই বেডৰুমটো আছে আপোনাৰ 15 দেখা পাইছে 1000 স্কোৱাৰ ফিটত ইমান ধুনীয়া ড্ৰয়িং কোনো কম জেগাৰ ভিতৰত ইমান ডাঙৰ ডাঙৰ ৰুমৰ ভিতৰত কোনো বনাব নোৱাৰে মই এইটো গেৰাণ্টি দি কৈছোঁ এতিয়া দেখা পালে 15x এইটো হ'ব আপোনাৰ 15x10 দেখা পালে 15x ইমান ডাঙৰ ডাঙৰ ৰুম তাৰপিছত আপোনালোকে দেখা পাই যাব এইটো নেক্সট যি তিনিটা বেডৰুম কেইটাকে মই আপোনাক দেখাই লওঁ তাৰপিছত আপুনি গম পাই যাব এইটো এই বেডৰুমটোৰ সাইজ কিমান আছে মই দেখাইছোঁ এইটো 13 ফুট 6 ইঞ্চি আছে আৰু হ'ল ইফালে আছে আপোনাৰ 13 ফুট 6x12 দেখা পালে কিমান ডাঙৰ ডাঙৰ ৰুম তাৰপিছত মই কিচেনৰ সাইজটো কিমান কৈ দিছোঁ কিচেনৰ সাইজটো হৈছে আপোনাৰ দেখা পালে এইটো 10x10 হয় কিচেনটো মই শ্বৰ্টকাটত কৈছোঁ ভিডিঅ'টো বহুত দীঘল হৈ আছে কাৰণে কিচেনটো 10x10 তাৰপিছত যিটো ডাইনিং আছে এইটো ডাইনিংটো আপোনাৰ 11 ফুট 1 ইঞ্চি আছে এইটো বহলটো ডাইনিংটো তাৰপিছত এইফালে আছে আপোনাৰ 10 এইটো দেখা পালে 10 তেতিয়াহ'লে কিমান ডাঙৰ ৰুমবিলাক গম পাইছে বাৰান্দাখনত যিটো সাইজ আছে মই মোৰ ডিছক্ৰিপশ্যনত লিখা থাকিব আৰু যদি ভিডিঅ'টো ভাল হৈছে লাইক আৰু শ্বেয়াৰ আৰু যদি আপোনালোকে ইয়াতকৈ ভাল ড্ৰয়িং এখন বনাব বিচাৰে মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে ডাইৰেক্ট ডিছক্ৰিপশ্যনৰ পৰা নাম্বাৰ লৈ পেলাই মোক কল কৰিব পাৰে থেংক ইউ ধন্যবাদ